নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকক FCI নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া FCI। পোষ্টবোৰ হৈছে ফুড ছেফটি অফিচাৰ, ফুড এছিষ্টেণ্ট, ফুড ইনস্পেক্টৰ, এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ, ক্লাৰ্ক, হেল্পাৰ, পিয়ন। টোটেল পোষ্ট আছে 93,000+। এপ্লাই মোডটো অনলাইন হ'ব, অল ইণ্ডিয়া মেনুৱেল দুয়োটাই আবেদন কৰিব পাৰিব। চেলাৰী ইয়াত আপোনালোকে 28,200 পৰা 79,200 প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 28,200 পৰা 79,200 প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। FCI ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু বেচিক কেণ্ডিডেটসকলে ইয়াত 250 টকা দিব লাগিব। SC আৰু ST কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোডটো অনলাইন হ'ব। জেনেৰেল আৰু বেচিক কেণ্ডিডেটসকলে 250 টকা দিব লাগিব। SC আৰু ST কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু পে'মেণ্ট মোডটো অনলাইন হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেটছ উইথ এ পাষ্ট 10, 12 এণ্ড গ্ৰেজুৱেট ইন ৰিলিভেণ্ট ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। অৰ্থাৎ আপোনালোকে ইয়াত মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হ'লেও হ'ব, অথবা হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, ডকুমেণ্ট ভেৰিফিকেশ্যন। অৰ্থাৎ ইয়াত আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াৰ পিছত আপোনাৰ ফাইনেল জইনিং হৈ যাব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেট ইয়াত আপোনাৰ আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপ'ৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব? আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব আৰু কাষ্ট চাৰ্টিফিকেট। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৰিছোঁ। ইয়াৰ চিলেকশ্যন প্ৰচেছ হৈছে ইয়াত আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ ফাইনেল জইনিং হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আপোনালোকে মিনিমাম 10মান শ্ৰেণী যদি উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল কেণ্ডিডেট আৰু OBC কেণ্ডিডেটসকলে 250 টকা দিব লাগিব। SC আৰু ST কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 250 টকা, SC আৰু ST কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। মিনিমাম এজ হৈছে 18 বছৰ, মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে 28,200 পৰা 79,200 প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টবোৰ হৈছে ফুড ছেফটি অফিচাৰ, ফুড এছিষ্টেণ্ট, ফুড ইনস্পেক্টৰ, কম্পিউটাৰ অপাৰেটৰ, ক্লাৰ্ক, এছিষ্টেণ্ট, হেল্পাৰ আৰু পিয়ন। টোটেল পোষ্ট আছে 93,000+। এপ্লাই মোডটো অনলাইন হ'ব, অল ইণ্ডিয়া মেনুৱেল দুয়োটাই আবেদন কৰিব পাৰিব। কিন্তু আজিলৈ ইমানেই। ধন্যবাদ।